যোৱা 9 মাৰ্চৰ পৰাই বিহু আখৰ আমি আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ বিহু সুৰক্ষা সমিতি আছে, ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল আছে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে, শিল্পী ধ্বনি বুলি আমি 4টা অনুষ্ঠানে মিলি পেলাই এই আখৰ আমি আয়োজন কৰিছোঁ 15 দিনীয়া। হয় হয়, ইয়াতে মানে যিসকল প্ৰশিক্ষাৰ্থী আহিছে তেওঁলোকে যি শিকে আৰু আমাৰ শিকোৱাৰ ব্যৱস্থাটো আছে, কিন্তু সদ্যহতে আমি দেখা পাইছোঁ বিহু নাচনীয়ে বেছিকৈ আহিছে আৰু লগতে ঢুলীয়া আহিছে, তেওঁলোকে বৰ্তমান প্ৰশিক্ষণ লৈ আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিহু সুৰক্ষা সমিতি অসম, ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল আৰু শিল্পী ধ্বনি এই 4টা সংগঠনে একগোট হৈ যোৱা 9 মাৰ্চৰ পৰা 15 দিনীয়া এই বিহু আখৰা অনুষ্ঠিত কৰিছোঁ। ইয়াত বিহুৰ বাদ্য মানে ঢোল, গগনা, পেঁপা আৰু বিহু নাচৰ সম্পূৰ্ণ 15 দিনীয়া আমি এই কাৰ্যসূচী চলাই আছোঁ। অন্তিম দিনা আমি সেই সকলৰ মাজত আমি এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।